আমাৰ লগতে সম্পৰ্ক আগৰ পৰা ভাল কিন্তু বেয়া কোনে কৰে এই চাওক এক ছেকেণ্ড বেয়া কোনে কৰে আমাৰ মই 2 বছৰ আগত মই বাৰবাৰ কৈ আছো যে এনেকুৱা বাৰবাৰ ফৰেষ্টৰ আমাৰ ঘটনা ঘটি আছে আমাৰ যিটো ইয়াৰ ট্ৰাইবেল বা যোন মানুহবোৰ জনজাতি মানুহ লোকেল মানুহবোৰ আছে যোন মানুহবোৰ আছে বাৰবাৰ আপোনালোকৰ হাৰাচমেণ্ট যোৱাবাৰ 2 বছৰ আগতে মচাং ফিনবিৰতে নেকি আমাৰ মানুহকে মই দেখিছোঁ নিউজত যে মানে ফৰেষ্টে বহুত বেয়াকৈ মাৰিছে পিটিছে দেই মই নিউজত পাইছোঁ পিটিছে ন এইটো বহুত ভুল হৈছে চাওক মই এটা কথা ক'ম যে এই ফিনবিৰ অসম অৰুণাচল বুলি নহয় ইয়াত আমি এটা সম্পৰ্ক আছে আমাৰ মাজত এইটো কিন্তু বন্ধ কৰিব নোৱাৰি কিন্তু মই আমাৰ এইটো বন্ধ কৰিব নোৱাৰে আৰু এই আমাৰ ইয়াৰ মানুহ সেই মিতি কুটুম কিন্তু কথা হ'ল যে তেনেধৰণৰ এক ইনচিডেণ্ট হৈছে আৰু আমি আজি অহা কথাটো যে ভৱিষ্যতৰ কথা আজি কাম আৰম্ভ নহওঁতে আমাৰ মানুহ গাহৰি খোৱা কথা বুলি ক'লে সাধাৰণ মাজনে বহুত ভুল হৈছে কথা স্পষ্টভাৱে কওঁ আজি যদি মই দুটামান কথা কৈছোঁ তেনেহ'লে গোটেই ৰাইজৰ হৈ মেলি কথাটো কৈছোঁ যে ইয়াত যিটো গেট বনাইছে বা গেট ফৰেষ্টৰ যিবোৰ মুঠতে আমি গেট বনোৱা মানে চিন্তা কৰিছোঁ যে যিটো গেট বনাই আছে ইয়াৰ আমি বিৰোধিতা কৰিছোঁ আমাৰ একদম স্পষ্টভাৱে কৈছোঁ আৰু ইয়াৰ সেইকাৰণে বিৰোধিতা কৰিছোঁ আমি এখেতৰ কাম কাজক বিৰোধিতা কৰা নাই এই ঠাইত যে বনাইছে এই জাগাত যে বনাই আছে ইয়াৰ কাৰণে আমি বিৰোধিতা কৰিছোঁ কিন্তু আমাৰ কথা হ'ল যে এই ঠাইত নহ'লে অন্য কিবা এটা ঠাইত বনাওক আমাৰ কথাটো হ'ল এনেকৈ যে নক'ব যে আমি সম্পূৰ্ণভাৱে এই কাম কাজক বিৰোধিতা কৰিছোঁ তেনেকুৱা নহয় আপোনালোকে অন্য ঠাইত বনাওক কিন্তু হ'ল ইয়াত যিটো ইয়াত কাম কাজ বা এই গেটটো বনোৱাৰ ব্যৱস্থা কৰিছে আমি সম্পূৰ্ণভাৱে বিৰোধিতা কৰিছোঁ ছেকেণ্ডে সেইকাৰণে বিৰোধিতা কৰিছোঁ কাৰণ চাওক আপুনি দেখি পাইছে এই যিখন ঠাইত এখেতে গেট বনাব বিচাৰিছে ইয়াত আমাৰ মানুহবোৰে আমাৰ যিসকলে গাঁৱৰ আমাৰ টাংচাসকল আমাৰ যি জনজাতি মানুহসকলে ইয়াত ঝুম খেতি কৰিবলৈ যায় অহা যোৱা কৰা ৰাস্তা আছে সেই ঠাইবোৰ এই জেগাবোৰ তো আমাৰ মানুহ সহজ সৰল মানুহ আৰু আমি সদায় দেখি আহিছোঁ যে আমি পুলিচ আৰু বা ফৰেষ্টৰ আমি সদায় কওঁ যে মধুৰ সম্পৰ্ক কিন্তু কেতিয়াবা দেখা যায় এই মধুৰ সম্পৰ্কটো আমাৰ ফালৰ পৰা নহয় এখেতসকলৰ পৰাই ভংগ কৰা যায় আমি কেলৈ শংকিত হৈছোঁ সেইকাৰণে শংকিত হৈছোঁ বাৰ এই ফৰেষ্টসকলৰ পৰা এখন নীতি নিয়ম আইন কানুন দেখায় যেনেকৈ আইন কানুন এখেতসকলেহে জানে আৰু ইয়াত যিটো শিক্ষিত নথকা আমাৰ সহজ সৰল টাংচাসকলক এখেতে বন্দুকৰ ভয় দেখুৱায় এখেতসকলে আইনৰ ভয় দেখুৱায় এখেতসকলে বিভিন্ন ধৰণৰ কথাৰ পতাৰ মিছা কথাবোৰ কৈ মেলি এখেতসকলে যেনেধৰণে হাৰাশাস্তি কৰিছে তাৰ জল পল আমি প্ৰমাণ বহুত আমি পাই আহিছোঁ কাৰণ 2 বছৰ আগতো আমি দেখি আহিছোঁ আমাৰ মানুহক আমি যেতিয়া খেতি বা বজাৰত গৈছে এখেতসকলে এই ৰিজাৰ্ভ ফৰেষ্ট বুলি কয় কি বুলি কয় এখেতে RF কৰিব PRF বুলি কয় আমি সেই ধৰণৰ বিভিন্ন ধৰণৰ কথাবোৰ আমাৰ মানুহৰ সাধাৰণ ৰাইজক বিভিন্ন ধৰণৰ অত্যাচাৰ কৰিছে পিটিছে আৰি এইটো মানৱতা এইটো কি আপোনালোকে আমাৰ মানুহক মানুহ হিচাপে গণ্য নকৰে নেকি আমাৰ কথা হ'ল তো এই ধৰণৰ বিভিন্ন ধৰণৰ ঘটনা আমি দেখিবলৈ পাইছোঁ আমি আমাৰ কথা হ'ল যে আমি DFO ছাৰৰ লগত আমি বহিছোঁ সিদিনাখন আমি DFO ছাৰ এই কথা আমি জনাইছোঁ তো DFO ছাৰ এটা কথা কৈছে যে এইটো RF বা PRF সেইবোৰ কথা কয় 2022 চনতে হৈছে তো আমাৰ আজি আমি শংকিত যে 2022 চনত যদি RF কৰিছে তেতিয়াহ'লে ইয়াৰ লোকেল মানুহৰ কিবা কনচাৰ্ণ লৈছেনে বা লোকেল মানুহৰ কিবা কথা পাতিছেনে বা ইয়াৰ টাংচা ছাত্ৰ সন্থা বা অৰ্গেনাইজেশ্যনৰ কিবা কথা পাতিছেনে বা ইয়াৰ ইয়াৰ গাঁওবোৰক কিবা এটা জনাইছেনে যদি জনাইছে তেনেহ'লে আপোনালোকে কাগজ পত্ৰ দেখাওক চৰকাৰ বা যদি কিবা নটিচ আহিছে আপোনালোকক দেখাওক কিন্তু আজিলৈকে আমি সেই বস্তুটো দেখা নাই কেনেকুৱা RF কি আমিতো আজিলৈকে নেমানো আমি মানা নাই যে RF কেতিয়া হ'ল আমি এইবোৰ বস্তু আমাৰ বহুতো প্ৰশ্ন আছে ছেকেণ্ড কথা হ'ল যে আমি DFO যেতিয়া বহিছোঁ আমাক কৈছে যে এইটো বোলে চোৰৰ ৰাস্তা বোলে পাৰি কেনেকুৱা চোৰৰ ৰাস্তা হ'ল মই DFO ছাৰক মই ছাৰক সুধিছোঁ বা আমি কৈছোঁ কেনেকুৱা চোৰৰ ৰাস্তা হ'ল সেইটো বোলে চোৰৰ ৰাস্তা মই কৈছোঁ যে এইটো চোৰৰ ৰাস্তা সেইকাৰণে হ'ল নেকি যে 1942 চনৰ World War II ব্ৰিটিছে বনাইছে সেইকাৰণে চোৰ ৰাস্তা হ'ল নেকি এইটো তেতিয়াহ'লে ব্ৰিটিছক ধৰক কোল ইণ্ডিয়া কয় যে সেইটো ব্ৰিটিছৰ মানে কোল ইণ্ডিয়া আমি কয়লা খানা আমি ৰাস্তা বনাইছোঁ তো কোল ইণ্ডিয়া চোৰ হ'ল নেকি তো কোল ইণ্ডিয়াক ধৰক তো ইয়াত জনসাধাৰণৰ যিটো টাংচাসকল বসবাস কৰি আছে সহজ এখেতসকল কেনেকৈ চোৰ হ'ল তো আমি চোৰ ৰাস্তা বনাইছোঁ নেকি আমাৰ প্ৰশ্ন তো এনেধৰণে যেতিয়া গেট নহওঁতে আমাৰ মানুহক হাৰাশাস্তি কৰিব লাগি গ'ল চোৰৰ ৰাস্তা ক'বলৈ লাগি গ'ল মই DFOক ক'ব বিচাৰোঁ যে আপোনাৰ ইতিহাস কিমান জানে আপুনি দেখোন বহুত এজন DFO এটা হাই লেভেলৰ মানুহ আছে আপুনি অফিচাৰ হয় তো আপুনি যদি জানে তেতিয়াহ'লে চোৰৰ ৰাস্তা কেনেকৈ হ'লে আপুনি স্পষ্টীকৰণ দিয়ক আমাৰ টাংচা ছাত্ৰ সন্থা এটা দাবী যে DFO ছাৰে আমাক দাবী জনাব লাগে যে চোৰৰ ৰাস্তা কেনেকৈ হ'ল এই ৰাস্তাটো অবৈধ কয়লা টাংচা ছাত্ৰ সন্থাই কেতিয়া অবৈধ কয়লা সমৰ্থন কৰা নাই আমি বাৰ কৈছোঁ অবৈধ কয়লাসমূহ কেনেকৈ চলে ইয়াত আমি ক'বলৈ দৰকাৰ নাই অবৈধ কয়লা ক'ৰ পৰা আহে আমি ইয়াত আমি ক'বলৈ দৰকাৰ নাই আমি ইমান ডাঙৰ কথা আমি ক'বলৈ নাযাওঁ আমি সাধাৰণ সহজ সৰল মানুহ ৰাজপথৰ LP কেনেকৈ যায় থানাৰে LP কেনেকৈ যায় তো
তো এই অবৈধ কয়লাবোৰ যে পাৰ হৈ আমাক অবৈধ কয়লাৰ পৰা পাৰ হৈ গৈছে তো অবৈধ কয়লা এৰোপ্লেন পৰা উৰে নেকি ৰাজপথৰ পৰা যায় হাইৱে পৰা যায় তো গেট যদি সিমানে যদি ফৰেষ্ট যদি ইমানে সতৰ্ক হৈছে অবৈধ কয়লাৰ ওপৰত তেনেহ'লে গেটৰ আগত ৰাজপথত হাইৱেত বনাওক আমাৰ কথা হ'ল হাইৱেত কেলৈ নবনায় তো ইয়াত আমাৰ টাংচা মানুহ বা জনজাতি সহজ সৰল মানুহে য'ত নেকি ঝুম খেতি কৰে সেই ঠাইতে গেট বনাব লাগে নেকি মানে আমাৰ প্ৰশ্ন আমি শংকিত আমি এই মাটি এটা শুনি পালোঁ বোলে গাহৰি খোৱা কৈছে বোলে গেট নবনাওঁতে গাহৰি খোৱা মানে আমাক মানুহ দৰে ব্যৱহাৰ নকৰে নেকি আমাৰ কথাটো হ'ল আমি মানুহ নহয় নেকি আমি চৰকাৰৰ বিৰোধিতা নহয় আমি আইনৰ বিৰোধিতা নহয় আমাৰ কথা হ'ল আপোনালোকে যদি কিবা কাম কৰিছে ইয়াৰ জনজাতি মানুহক সন্মান কৰিবলৈ শিকক পুলিচ আৰু বোলে জনতাৰ বোলে মধুৰ সম্পৰ্ক থাকে বোলে এনেধৰণৰ মুখেৰে ক'লে নহ'ব কিহৰ সম্পৰ্ক দেখা পাইছোঁ ইয়াত একো সম্পৰ্ক দেখা পোৱা নাই তো সেই ধৰণৰ কথা আছে সেইকাৰণে আমি ইয়াৰ মেছেজ যোগে এটা কথা কৈছোঁ যে আমি গেটৰ বিৰোধিতা কৰা নাই বা যি কৈছে বিৰোধিতা কৰা নাই চৰকাৰে যি পলিচি বিৰোধিতা কৰা নাই কিন্তু গেট বনাওক বেলেগ জেগাত বনাওক অন্য ঠাইত বনাওক কিন্তু ইয়াত জনজাতি মানে শান্তিত থাকিব দিয়ক ঝুম খেতি কৰিব দিয়ক শিক্ষিত নহয় আমাৰ আই মাতি হৈ গ'ল যে খেতি যাবলৈ ভয় খাইছে আমাক কৈছে মইতো খেতিয়ে নাযাম কৈছে তো ধান ফৰেষ্টে দিয়ক আমাক ধান দিয়ক এতিয়া মই ক'ম এতিয়া মই প্ৰশ্ন কৰিম আমাক এই LP মূলক যিটো আমাৰ মানুহবোৰক আমাক ধান দিয়ক যদি খেতিয়ে নকৰোঁ আমি ক'ৰ পৰা খেতি খাম তো এই ধৰণৰ বিভিন্ন আমাৰ ভয় শংকিত হৈছে সেইকাৰণে সেইটো আৰু দ্বিতীয়তে হ'ল যে এই ইয়াৰ আৰু এটা কথা হ'ল আমাৰ অসম আৰু অৰুণাচলৰ কথা নহয় মই এটা কথা ইয়াত এটা হয় ইয়াৰ যিটো ইয়াত আমাৰ টাংচাসকল বসবাস কৰি আছে বা অৰুণাচলত বসবাস আছে ইয়াৰ এটা মধুৰ সম্পৰ্ক আছে অসম হওক অৰুণাচল হওক সন্মান দৃষ্টিৰে চাওক মোৰ কথা হ'ল দেই অসম হওক অৰুণাচল সন্মান দৃষ্টিৰে চাওক অৰুণাচলৰ মানুহ অসমৰ মানুহ আমি এনেধৰণৰ ইয়াত অত্যাচাৰ যিবোৰ দেখি থাকোঁ যিটো হিটলাৰৰ যিটো শাসন কৰা হৈছে সেইটো বন্ধ কৰক মানৱতাৰ খাতিৰত থাকক পাব্লিকৰ লগত এক মধুৰ সম্পৰ্ক জীয়াই ৰাখক এয়াই কামনা কৰিছোঁ কিন্তু এটাই দাবী গেটটো ইয়াত নহয় বেলেগত কৰক আৰু আমাৰ লগত এটা আলোচনা বিচাৰিছোঁ তেনেকুৱা একো কথা হোৱা নাই কেতিয়া হৈছে কোনে কৈছে এইখিনি মই নাজানো কিন্তু আমাৰ ষ্টাফে মানে কেতিয়াও এনেকুৱা নকয় আমাৰ চাওক আমাৰ ডিউটিটো হ'ল জংঘলৰ ভিতৰত এতিয়া জংঘলৰ ভিতৰত যদি কিবা মানে এনেকুৱা কাৰোবাক যদি দেখে যে কিবা কাম কৰি আছে গৈ পেলাই হয়তো সুধিব পাৰে যে কি কৰি আছো কি নাই কৰা যদি এইমতে ইলিগেলিটি যদি কিবা পোৱা যায় হয়তো তেতিয়া অলপমান কিবা তৰ্ক বিতৰ্ক হ'ব পাৰে কিন্তু তাৰ বাহিৰে বেলেগকৈ একো মানুহক বেয়াকৈ নকয় মানে আৰু এটা কথা অভিযোগ আহিছে বন বিভাগ চাওক ৰিজাৰ্ভ ফৰেষ্টৰ ভিতৰততো যিকোনো পথে মানে অবৈধ বুলিয়ে আমি ক'ব পাৰোঁ আনলেছ মানে এইটো একো চেংচন মানে নোহোৱা যদি হয় তো ৰিজাৰ্ভ ফৰেষ্ট মানে এইটো কমপ্লিটলি ৰিজাৰ্ভ এইটো যি কৰিব গভৰ্ণমেণ্টে যি প্ৰজেক্ট আনিব ডিপাৰ্টমেণ্টে যি কাম কৰিব সেইখিনি কামেই অকল লিগেল মানা হয় ইয়াত চাওক আমাৰ ৰিজাৰ্ভ ফৰেষ্টত এতিয়া মানে আমি এটা কেম্প বনাব লৈছোঁ এইটো চালেকি ৰিজাৰ্ভ ফৰেষ্ট হয় 2022 নটিফিকেশ্যন মতে তো গতিকে আমি ইয়াত কেম্পটো বনাব লৈছোঁ অকল আমাৰ বায়'ডাইভাৰ্চিটি কনজাৰ্ভেশ্যন আৰু পেট্ৰলিঙৰ কাৰণে এইখিনি মেজাৰ্ছৰ কাৰণে আমি এইটো কেম্প ইয়াতে বনাব লৈছোঁ বাকী যিখিনি আমাৰ ওচৰে পাঁজৰে ৰাইজৰ যিখিনি মানে এটা স্পেকুলেশ্যন আছে যে ইহঁতৰ মানে দৈনন্দিন জীৱনত মানে হেৰি হ'ব প্ৰব্লেম হ'ব তো মই এইটো ইহঁতক বহুতবাৰ বুজালোঁ যে এনেকুৱা একো নহয় মানে ফৰেষ্ট কনজাৰ্ভেশ্যনটো অকলতো আমাৰ ডিপাৰ্টমেণ্টে কৰিব নোৱাৰে এইটোত আমাৰ মানুহৰো সাহাৰ্য লাগিব তো এইখিনিয়ে মেইন আৰু এইটো কেম্প অলৰেডি কাম আগবাঢ়ি গৈছে তো গতিকে এইটো ইয়াত বনোৱাটো আগবঢ়াই লৈ যাম আমি তেখেতসকলে কি কৈছে এতিয়া ইয়াত বনাব নালাগে বুলি কৈছে তেওঁলোকৰ অলপ আপত্তি আছে ইয়াত বনোৱাটো এইটো মই যেনেকৈ ক'লোঁ ইহঁতৰ অলপ মানে স্পেকুলেশ্যন আছে এইটো যে ভৱিষ্যতত ইহঁতৰ হাৰাশাস্তি হ'ব পাৰে কিন্তু তেনেকুৱা একোৱে নহয় ইহঁতৰ ঝুম কাল্টিভেশ্যনত যিখিনি আমাৰ ফৰেষ্ট ৰাইট ছেক্টৰত যিখিনি ৰাইট দি আছে সেইমতে ইহঁতে সেইটো বস্তু এনজয় কৰিব পাৰিব তেনেকুৱা একো প্ৰব্লেম নহয় ইয়াত লেখাপানী যিটো RF বুলি এই বিষয়ে মই এই বিষয়ে অৱগত নহয় কাৰণ আপোনালোকে যিটো শিবিৰ স্থাপন কৰিব এই শিবিৰটোৱে কিবা প্ৰভাৱ পেলাব পাৰিবনে বা কিবা অৱশ্যই পেলাব পাৰিব চাওক যিখিনি ইলিগেলিটিজ কি হৈছে নহৈছে এই বিষয়ে মই ইমান অৱগত নহয় কাৰণ মোৰ ইয়াত 2 মাহহে হৈছে অহা তো মই ইয়াত এক্সিকিউটিং অফিচাৰ হিচাপে আহিছোঁ তো গতিকে মোক যিখিনি কাম দিছে মই এইখিনি কামে কৰিম ইয়াতে এনে আপুনি আপোনাৰ যি কাৰ্যকাল হ'ব কৰিম মোৰ যিমান পাৰোঁ আই উইল ট্ৰাই মাই লেভেল বেষ্ট মই এইটো চেষ্টা কৰি যাম